নমস্কাৰ জনাইছোঁ মই নয়নতৰা আপোনালোক সকলোকে আৰু স্বাগতম জনাইছোঁ আজি মোৰ এটা নতুন ভিডিঅ'লৈ। শাওণ মাহত আমি এদিন অগ্নিনাভ মন্দিৰলৈ গৈছিলোঁ আৰু তাৰেই ভিডিঅ' হয় এইটো। আৰু সেইদিনাখন বতৰ বহুত গৰমো নাছিলে, ধুনীয়া বতৰ এটা আছিলে আৰু ইমান ধুনীয়া বতৰটোত এনেদৰে এটা ধুনীয়া ৰাস্তাৰে গৈ থাকি বহুত বেছি ভাল লাগিছিলে। মা মই আৰু এওঁ ওলালোঁ। আমি ৰাতিপুৱা বহুত সোনকালে ওলোৱা নাই বাৰু, 9:30 বজামানত ওলাইছোঁ। সাধাৰণতে কি হয়, অগ্নিনাভ মন্দিৰ শনিবাৰ আৰু বুধবাৰে বন্ধ থাকে, কিন্তু মই আগদিনাখন পটককৈ ফেচবুক চাই থাকোঁতে দেখিলোঁ যে শনিবাৰে খোলা দিছে, বুধবাৰেও খোলা দিছে, যিহেতু শাওণৰ মাহ চলি আছে। আৰু আপোনালোকে গাড়ীখন যিমান স্পীডত যোৱা দেখিছে ইমান স্পীডত নাই যোৱা, কিন্তু দেই মই অকণমান এডিট কৰি ফাষ্ট কৰি দিছোঁ, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়। এতিয়া ধুনীয়া বাটেৰে আমি তিনিটা গৈ আছোঁ অগ্নিনাভ মন্দিৰলৈ বুলি। আৰু ৰাস্তাত বহুত বেছি কামো চলি আছে, কাৰণ আপোনালোকে যিসকলে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী বা যোৰহাট বা শিৱসাগৰ অহা যোৱা কৰি থাকে তেওঁলোকে গম পায় যে বহুত কেইখন ব্ৰিজ এই কেইমাহৰ ভিতৰতে কমপ্লিট হৈছে। গতিকে ৰাস্তাবোৰ ওচৰ যেনো লগা হৈছে, কিন্তু ওচৰ হ'লেও বাৰু এক্সিডেণ্টটো বহুত হ'বলৈ ধৰিছে, কাৰণ বেছি ফিনফিনীয়া ৰাস্তা পায়, একদম স্মুথ ৰাস্তা পায়, গাড়ীবোৰ বহুত বেছি স্পীডত যাবলৈ ধৰিছে। মই কিন্তু এইটো ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ দেই, ইমান স্পীডত কেতিয়াও নাই যোৱা। আমাৰ দিহিঙীয়া ৰজাই নচলায়ো বাৰু ইমান স্পীডত, আৰু মই নিজেও বহি যাব নোৱাৰোঁ ইমান স্পীড চলালে। এটা ধুনীয়া ৰাস্তাৰে, এটা ধুনীয়া পৰিৱেশৰ মাজেৰে, এটা ধুনীয়া মন লৈ পিনে এখন ধুনীয়া ঠাইলৈ বুলি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমি 12 বজাৰ আগে আগে অগ্নিনাভ মন্দিৰ পালোঁগৈ। তাৰপাছত সেইখিনি সময়ত আচলতে শৰাই যিসকলে দিয়ে তেওঁলোকৰ বাবে পূজা অৰ্চনা হৈ আছিলে। আমি চাকিত তেল ঢালিলোঁ, ফুল দিলোঁ, তামোল পাণ আগবঢ়ালোঁ, সেৱা কৰি আছোঁ। আৰু সেইটো সময়তে আৰতি আৰম্ভ হৈ গ'ল। মানে আৰতি কৰোঁতে ইমান বেছি ভাল লাগিলে নহয়, শুনি পিনে দবাৰ শব্দ, শংখৰ শব্দ, উৰুলি, তালৰ শব্দ, মানে বৰ বেলেগ ধৰণৰ পৰিৱেশ এটা পালোঁ, কৈছোঁ নহয়। গোটেই জীৱনৰ বাবে মানে সেই সময়কণ মনত ৰৈ যাব। বহুত বেছি ভাল লাগিলে সেই আৰতিখিনি পোৱাৰ বাবে। এয়া আমি আহি অগ্নিনাভ মন্দিৰ পালোঁহি, আৰু মন্দিৰ পোৱাৰ আগে আগে এটা গলি গৈছে, সেইখিনিতে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি এডোখৰ পাৰ হৈ গুচি গৈছিলোঁ। তাৰপিছত দেখিলোঁ যে নাই, ৰাস্তাৰ কিনাৰত গাড়ীখন ৰখাই থ'লে শান্তিমতে পূজা অৰ্চনা কৰিব নোৱাৰিম। গতিকে ভাবিলোঁ যে পাৰ্কিঙত ভৰাই দিয়া ভাল। তাত গৈ দেখিছোঁ এখনো গাড়ী নাই। মই বোলো আকৌ কিবা কাৰণে বন্ধ চন্ধ হ'ল নেকি বোলো, এতিয়া কি হ'ব বোলো, আকৌ ঘূৰি যাম ইমান দূৰলৈ বুলি বহুত কথা চিন্তা কৰি মেলি বাৰু দেখা যাব কি হয়। তাৰপিছতে থলোঁ বাৰু গাড়ীখন, থৈ মেলি আহি দেখিছোঁ নাই, দোকান পোহাৰ আছে, মানুহো আছে। যিহেতু মই কৈছোঁ আপোনালোকক যে শাওণৰ মাহ কাৰণেহে শনিবাৰ আৰু বুধবাৰে খোলা দিছে। সেইকাৰণে আচলতে বহুতে গম নাপায় যে শনিবাৰ আৰু বুধবাৰে খোলা আছে, বন্ধ বুলি ভাবিছে। আৰু আমি যিহেতু তেনেকৈ গম পাই পিনে গ'লোঁ, সেইকাৰণে আমি ভিৰ কম পাইছোঁ। আপোনালোকে হয়তো এতিয়া ভিডিঅ'টো দেখি গম পাব যে মানে আজিলৈকে হয়তো ইমান খালীকৈ এনেদৰে কোনো পোৱা নাই। আৰু এটা কথাও পিছে, আমি গৈ পাওঁতে অলপ পলমো হৈছে, 12 বাজিবলৈ হৈছে, আৰু মানে বাজিছে প্ৰায়, আৰু গাড়ী চাড়ী পাৰ্ক কৰি আহোঁতে 12 বাজি গৈছে। গতিকে ইমান দেৰিলৈকে হয়তো আগবেলা অলপ মানুহ আহি গুচিও গ'ল, তেনেকুৱাও হ'ব পাৰে যিখিনি হৈছিলে। আৰু এয়া গ'লোঁ, প্ৰথম গৈ অকণমান কনফিউজ হৈছোঁ, মানে কি নাই অহা যে, আৰু মোৰ মানে কিবা এটা মানে এনেকুৱা মন্দিৰ চন্দিৰ গ'লে মানে অলপ ভয় ভয় লাগি থাকে, নিজে উস্তাদি মাৰি একো নকৰোঁ, সুধি মেলিহে কৰোঁ। গতিকে প্ৰথম লাইনটো নহয়, পিছৰ লাইনটো দি সোমালোঁ। প্ৰথম লাইনটো আচলতে তেল উলিয়াবলৈ বাবেহে দিয়া হয়, যিটো আমি চাকিত তেল ঢালোঁ সেইটো উলিয়াবৰ বাবে। তাৰপিছত ছেকেণ্ড লাইনটো দি ধুনীয়াকৈ সোমাই গ'লোঁ। সোমাই গৈ আমি চাকিত তেল ঢালিলোঁ। তাৰ ওচৰতে গাখীৰ ঢালিব পৰাকৈ এটা কলহ আছে, তাৰ ভিতৰত এটা শিৱলিংগ আছে আচলতে। শিৱলিংগটোত আপোনালোকে গাখীৰো ঢালিব পাৰে, পানীও ঢালিব পাৰে। আমি পানী ঢালিলোঁ আৰু গাখীৰ লৈ গৈছিলোঁ, কিন্তু গাখীৰ ঢলা নহ'ল। মানে আমি আচলতে আমুল তাজা যিটো পেকেটৰ গাখীৰ সেইটো লৈ গৈছিলোঁ, আৰু তাত সেয়া গাখীৰ ঢালিব নিদিয়ে। আজিকালি জানেই, আমি সাধাৰণতে য'ত গ'লোঁ সেইটো গাখীৰেই নিওঁ, সেইকাৰণে ভাব নহ'ল যে গৰু গাখীৰ নিব লাগিব বুলি। বাৰু যি কি নহওক, নেক্সট টাইম গ'লে নিশ্চয় গৰু গাখীৰে লৈ যাম, বা আপোনালোকে হ'লেও গৰু গাখীৰে লৈ যাব, যদি মোৰ ভিডিঅ'টো কোনোবাই নোযোৱা মানুহে চাইছে। তাৰ পৰিৱেশটো সঁচাকৈ বহুত বেছি ধুনীয়া, আৰু ইমান ছিষ্টেমেটিককৈ কামবোৰ কৰা হৈছে ন, বহুত বেছি ভাল লাগিলে গৈ।
যিসকলে যোৱা নাই এবাৰ যাব, আপোনালোকে গৈ নিশ্চয় ভাল পাব। তাত যোৱাৰ লগে লগে মানে সঁচাকৈ ভিতৰৰ পৰাই মানে বেলেগ এটা ফিল হয়, বহুত বেছি ভাল লাগিলে, মনটো বহুত বেছি ঠাণ্ডা হ'ল। আপোনালোকৰ যদি মনবোৰ অকণমান খেলি মেলি হৈ থাকে, সেই খেলি মেলি হোৱা মনটো মানে এনেকুৱা মন্দিৰবোৰত গ'লে বহুত শান্ত হয়। মই মানে সেইটো বস্তু অনুভৱ কৰোঁ। আৰু বিশেষকৈ যেতিয়া হুলস্থুল নহয় বেছি, এনেদৰে ঠাণ্ডাভাৱে মই পূজা অৰ্চনা কৰিব পাৰোঁ, তেতিয়া মোৰ মনটো আৰু বেছি ভাল লাগে। আৰু অগ্নিনাভ মন্দিৰলৈ যাওঁতে মোৰ সেইটোৱে হ'ল, ইমান শান্ত পৰিৱেশ, ইমান বেছি ভাল লাগিলে নহয়। তাতে পায়স খালোঁ, প্ৰসাদ খালোঁ, আৰু সেইবোৰ কিন্তু মই ভিডিঅ' কৰা নাই, কাৰণ এই চব বস্তু ভিডিঅ' কৰি থাকিবলৈ মন নাযায় দিয়কচোন। আৰু অকণমান সেই মুহূৰ্তটো আমি মানে অলপ মানে ফিল কৰিব পাৰিব লাগিব ন, গতিকে ভিডিঅ'টো কৰি থাকিলে মানে এই মুহূৰ্তখিনি ফিল কৰা নহয় মানে। সেইকাৰণে মই কৰিছোঁ, নকৰা নহয়, ভিডিঅ'জ অকণ কৰিছোঁ। আৰু সেই প্ৰসাদ খোৱা ভিডিঅ' চিডিঅ' মই কৰা নাই, এইবোৰ ধুনীয়াকৈ প্ৰসাদ চসাদ খালোঁ। আৰু খাই শিখা মজিন্দৰ বাইদেউৰ পৰা মই নিৰ্মালীও আনিলোঁগৈ। আমি গোটেইকেইটাই গ'লোঁ ধুনীয়াকৈ, তেওঁক লগ পায়ো বহুত বেছি ভাল লাগিলে। আৰু এওঁ শেষত আমি যিখিনি বৰচাকিত তেল ঢালিছোঁ, এওঁ সেই তেল অলপ ভৰাই আনিলে বটলতে। কেনেকুৱা লাগিলে তোমাক গৈ পিনে আজি? ভাল লাগিলে। ভাল লাগিলে? আপোনাৰ কেনেকুৱা লাগিলে গৈ? আমি যোৱালৈকে আজি পিছে বহুত ধুনীয়াকৈ পালোঁ। আজি ভিৰ চিৰ নাপালোঁ, ভাল লাগিলে ন গৈ পিনে? আমি কেইটামান বজাত গৈ পালোঁ, 12টা বজাৰ ওচৰা-ওচৰি গৈ পালোঁ। আৰু একদমেই ভিৰ নাই, বহুত বেছি ভাল লাগিলে। একদম ধীৰে সুস্থিৰে বাবাৰ দৰ্শন কৰিলোঁ, প্ৰসাদ খালোঁ, আৰু এতিয়া ঘৰমুৱা হৈছোঁ। আৰু আহোঁতে একাপ ৰঙা চাহ খাই ল'লোঁ ধুনীয়াকৈ। খাই এতিয়া বাটতে ক'ৰবাত দুপৰীয়া ভাত সাজ খাই যাব লাগিব। আৰু এটা সুন্দৰ মন লৈ, এটা খুব মানে মুকলি মন লৈ আচলতে আমি আহিলোঁ। আৰু আহি পিনে ডিমৌ সোমাই অলপ আহি আমি পালোঁহি আবেলি ৰিজৰ্ট। আবেলি ৰিজৰ্টত সোমালোঁ। আবেলি ৰিজৰ্টখনত আচলতে বহিবলৈ ভাল, আমি সেইকাৰণে মানে ইয়াতে সোমাই ভাল পাওঁ। মানে বহুত শান্ত হৈ থাকে পৰিৱেশটো, ভাল লাগে তেতিয়া ভিতৰত। মানে আপুনি একদম শান্তিমতে যিয়ে নাখাওক লাগিলে শান্তিমতে বহি মেলি খাব পাৰে। খুব বেছি হুলস্থুলীয়া পৰিৱেশ নহয়। আৰু বিশেষকৈ ইয়াৰ ভাল মানে কি, আৰু এটা বস্তু হৈছে যে আমাৰ মহিলাসকলৰ বাবে, আমি যিহেতু আমাৰ আৰু বাহিৰলৈ ক'ৰবাত গ'লে আমাৰ ৱাশ্বৰুম দৰকাৰ হয়, গতিকে ইয়াৰ ৱাশ্বৰুমবোৰ ইউজ কৰিবলৈ বহুত বেছি ভাল, ইমান বেছি চাফ চিকুণ হয়, বহুত বেছি ভাল লাগে। আৰু দুপৰীয়া যিহেতু বহুত ভোক লাগিছিলে, দুপৰীয়া মানে প্ৰায় 3মান বাজিবলৈ হৈছে, আৰু 3মান বাজিলেই ভাত খাওঁতে। আৰু অৰ্ডাৰ দিয়াৰ লগে লগেতো ভাত নাহে ন, অকণমান সময়ো লাগে আহি পাওঁতে। গতিকে আমি ভাত এসাঁজ খালোঁ, আৰু খোৱাৰ পিছত অলপ গৰমো আছিলে, সেইকাৰণে অকণমান আইচক্ৰীমো খাই ল'লোঁ। ইমান বছৰে কি উদাৰ এটা পাপৰে খাই দেখোন। পাপৰ চালাড দিছিলে নেকি? পাপৰ আৰু কি দিছিলে? পাপৰ চালাড, মছলা পাপৰ দিছিলে। পাপৰ উঠাকে দি দিছে, আৰু এই মছলাখিনি ইয়াত বেলেগকে দি দিছে। পাপৰে খাই আছে। মই বনাইছোঁ। আৰু এজনে কিবা মছলা পাপৰ অৰ্ডাৰ দিছিলে, পাপৰ 5খনমান বেলেগকৈ দিছে, আৰু তাৰ ওপৰত দিবলৈ কাৰণে চালাড নিচিনা বিলাহী চিলাহী কাটি বেলেগকৈ দিছে। মানে আমি সেইটোকে কৈ খুব হাঁহি আছিলোঁ, মানে ইমান পাপৰ কোনে খাব বাৰু। আৰু যিহেতু ভাতৰ থালি লৈছিলোঁ, তাতে পাপৰ এখন দিছে আমাক, গতিকে বেচেৰাই সেই পাপৰ সোপা খাই আছিলে। আৰু বাৰু যি কি নহওক, এটা সুন্দৰ দিন সকলোৱে পাৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ এটা নতুন ভিডিঅ' লৈ মই নয়নতৰা আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ ইমানতে আহিছোঁ, বাই বাই।